দুৰ্ভাগ্য মোৰ বেয়া সেইটোৱে আৰু সেইটো কিমাননো আৰু মোক ভুল বুজি থাকিবি লক্ষী এবাৰতো মোৰ অন্তৰৰ কথাখিনি বুজ বাঘ জৰীডাল বা আপোনাৰ লেকামডাল এই সহ অভিনেতাসকলেহে ধৰি ৰাখে আৰু শ্ৰী ৰঘুপতি চিনেমাখনত অৰুণাথ দাদাৰ কথা সেইতে অভিনয় দক্ষতাটোৰ বাবে সেই সময় স্ক্ৰীনৰ গোটেই মানুহৰ এটেনশ্যনটো লৈ গৈছে যদিও তাৰ মুখ্য চৰিত্ৰত ৰবি শৰ্মা দা আছে নমস্কাৰ দৰ্শকসকল মই মামনে আকৌ এবাৰ মোৰ অতিথি শিতানলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মোৰ এই শিতানলৈ অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিছো অসমৰ এগৰাকী প্ৰতিভা সম্পন্ন অভিনেতা পূৰ্ণমজ্যোতি বৰুৱা দাদা আৰু প্ৰথমে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছো হয় নমস্কাৰ মই পূৰ্ণমজ্যোতি বৰুৱা মই বৰ্তমান অভিনয় কৰো বাইদেৱে বহুত দিনৰ পৰা কৈ আছে বাইদেউৰ চেনেলত মোৰ এটা সাক্ষাৎকাৰ ল'ব বাইদেউ মোক মতাৰ বাবে ধন্যবাদ জনাইছো আৰু আপোনাকো ধন্যবাদ মানে ব্যস্ততাৰ মাজতো যিহেতু আহিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দৰ্শকসকল আপোনালোকে তেখেতক দেখিয়ে হয়তো গম পাইছে আপোনালোকে তেখেতৰ অভিনয় দেখি আছে বহুতে টিভি পৰ্দাত দেখি আছে আৰু সেই তেখেতে কৰা অভিনয়ৰ চৰিত্ৰৰ লগত আপোনালোক চিনাকি হৈ আছে হয়তো বহুতে তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়ে সিমান নাজানে আৰু ময়ো সিমানখিনি নাজানো ভাবিছো আজি অভিনয় জগতৰ লগতে তেখেতৰ ব্যক্তিগত জীৱনৰ কিছু কথা পাতিম একেবাৰে ঘৰুৱাহি ভাৱত আৰু আপোনালোকে চাই নিশ্চয় ভাল পাব গতিকে শেষলৈকে চাই থাকিব আপুনিতো বৰ্তমান একদম গুৱাহাটীত পুৰা স্থায়ীভাৱে থাকিবলৈ লৈছে এনেই আপোনাৰ জন্মস্থান মোৰ ঘৰ যোৰহাটৰ তৰাজানত মই মোৰ পঢ়া শুনা স্কুলীয়া জীৱন কলেজীয়া জীৱন যোৰহাটতে পঢ়া শুনা কৰা যোৰহাট বাল্য ভৱনত মোৰ স্কুলীয়া জীৱন আৰু যোৰহাট জেবি কলেজৰ পৰা মই অৰ্থনীতি বিভাগৰ স্নাতক আৰু নাটক কৰিছিলো বা অভিনয় কৰাৰ কাৰণটোৱে হ'ল মই যোৰহাটৰ তৰাজানত জন্ম সাংস্কৃতিক আমাৰ তাত তৰাজান পূজা মন্দিৰ বুলি এটা অনুষ্ঠান আছে অনুষ্ঠানটোৰ নাম তৰাজান সন্মিলন তাত দুটা ভাগ আছে এটা তৰাজান পূজা মন্দিৰ তাত দুৰ্গা পূজা হয় লক্ষ্মী পূজা হয় কালী পূজা হয় আজিকালি গণেশ পূজাও হয় সত্যনাৰায়ণ পূজাও হয় তাত দুৰ্গা পূজাত প্ৰতি বছৰে তাত এটা নাট্য মন্দিৰ আছে তাত নাটক হয় আৰু সেই সন্মিলনৰ লগত মোৰ দেউতা ওতঃপ্ৰোতভাৱে জড়িত আছিল দেউতাই নাটক কৰিছিল সৰুতে মানে মনত পৰাৰ পৰাই দেউতাহঁতৰ নাটক দেখিছিলো তাৰপিছত মোৰ দেউতাৰ নাম জনাৰ্দন বৰুৱা দেউতা প্ৰয়াত 15 চনত দেউতা ঢুকাইছে সেই দেউতাৰ ল'ৰা হোৱাৰ কাৰণে হয়তো জন্মগতভাৱে আহিলা হয় আমাৰ ঘৰখনত এটা মানে সাংস্কৃতিক পৰিৱেশ আছে ঘৰখনৰ এনেকুৱা এজন সদস্য নাই যি এবাৰ হলেও ষ্টেজত উঠি পোৱা নাই সেই পৰিয়ালটো জন্মসূত্ৰে হয়তো অভিনয়ৰ প্ৰতি আকৃষ্ট হলো আৰু দেউতাৰ সন্তান হোৱা হেতুকে সেই সময়ৰ নাটকবোৰত শিশু শিল্পীৰ যোনবোৰ চৰিত্ৰ থাকে পটককে ইয়ে কৰিব সেইবোৰ কৰিবলৈ সুবিধা পাই মোৰ আগ্ৰহটো বাঢ়িলে হয় আৰু তেনেকৈ মানে অভিনয় জগতত আহিলো তাৰপিছত সিৰিয়াসলি অভিনয় কৰিবলৈ লৈছো হয়তো মানে মেট্ৰিক দিয়াৰ পাছত তাৰ আগত অভিনয় কৰিছিলো শিশু শিল্পী হিচাপে কৰিছিলো কিন্তু বহুত অসমৰ মানে নাম জ্বলা মানুহ অভিনয় জগতৰ সেইবোৰৰ সান্নিধ্য পাইছিলো তৰাজানত জন্ম হোৱাৰ বাবে ইয়াত মোৰ প্ৰথমেই মই কৈছো মোৰ দেউতাই প্ৰথম গুৰু কিন্তু দেউতা সকলোৰে গুৰু পিতৃ মাতৃ সকলোৰে গুৰু সেইকাৰণে মই দেউতাৰ পৰাই মই কৰিবলৈ সুবিধাটো পালো কিন্তু আচলতে মই যিখিনি মানুহৰ সান্নিধ্য পালো তৰাজানত জন্মসূত্ৰে সেইখিনি হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ চিৰাজ চিনেমা যোনটো কন্দৰ্পৰ চৰিত্ৰ কৰিছিল ৰূপক বৰুৱা প্ৰয়াত তেখেতক মই বহুত ওচৰৰ পৰা পালো তেখেতে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ লগতো আবাহন থিয়েটাৰত কাম কৰিছিলে তেখেতসকলৰ যোনখিনি অভিজ্ঞতা সেইখিনি মোৰ লগত আমি আড্ডাত শিকা ল'ৰা তাৰমানে মোৰ কোনো মানে ফৰ্মেল ট্ৰেইনিং নহয় ফৰ্মেল পৰিস্থিতিৰ লগত পৰি পুৰা প্ৰেক্টিকেলি শিকা হয় আমি মানে তেখেতে নাটক কৰিছো তেওঁলোকে শিকাই দিছে এইটো বেলেগ কথা বাকী নাটক নকৰা সময়কণটো গধূলি যোনটো আড্ডা কলেজীয়া লাইফৰ বা সেই সময়কণত সেই তেখেতক বহুৱাই লৈ পেলাই ধৰক ভূপেন হাজৰিকা দেৱৰ কিছুমান কথা ভৱেন শইকীয়া ছাৰৰ কিছুমান কথা বা কৃষ্ণ ৰয় ডাঙৰীয়া কিছুমান কথা কোহিনুৰ থিয়েটাৰ হেমন্ত দত্ত ছাৰৰ কিছুমান কথা এনেকুৱা সেই তেনেকুৱা মানুহখিনিৰ লগত তেখেতে কি
অভিজ্ঞতা পাইছিল কি শিকিছিল সেই কথাখিনি শিকি বস্তুটোৰ প্ৰতি আকৃষ্ট হৈ গ'ল আৰু নাম ল'ব লাগিব তেখেতৰে বৰদেউতাক খুৰাক হয় গিৰিধৰ বৰুৱা তেখেতে মোৰ জীৱনৰ প্ৰথমজন পৰিচালক বুলিব লাগিব তাৰ পাছত নাম ল'ব লাগিব এতিয়া অসমৰ সকলোৱে চিনি পায় ৰীণা বৰা বাইদেউ তেখেতৰ স্বামী প্ৰয়াত পৰাগ বৰুৱা তেখেতসকলৰ সান্নিধ্য লাভ কৰি মানে অভিনয়ৰ পোকটো যে জাগৃত হয় সেইটো জাগৃত হৈছিল আৰু এতিয়া আপোনাৰ পৰিয়াল মানে মোৰ পৰিয়াল হিচাপত কৰিব গ'লে মোৰ দেউতা ঢুকাইছে কৈছো মোৰ মা আছে মাৰ নাম ৰুণু বৰুৱা তাৰপিছত মোৰ পত্নী আছে ময়ূৰাক্ষী বৰুৱা পত্নী কালচাৰেল লাইনৰ আছিল যদিও এতিয়া তেওঁৰ সেইটো সাধনা নাইকিয়া হ'ল তেওঁ ভাৰতনাট্যম নাচিছিলে কিন্তু এতিয়া তেওঁ নুমলীগড় দিল্লী পাব্লিক স্কুলৰ শিক্ষয়িত্ৰী তেওঁ নুমলীগড়তে থাকে তাতে এনআৰএল টাউনশ্বিপৰ কোৱাৰ্টাৰত থাকে আৰু মোৰ ল'ৰা এটা তাৰ 11 বছৰ বয়স আৰু মোৰ ভণ্টি বিয়া হৈছে যোৰহাটৰ সোণাৰী গাঁৱলৈ এতিয়া মানে আপুনি অভিনয়টোৱে আপোনাৰ হেৰি হিচাপত লৈছে আৰু পেছা হিচাপত এতিয়া বৰ্তমান ক'বলৈ গ'লে অভিনয় মোক পেছা হিচাপে লৈছো কিন্তু মই আগত ধৰক সিৰিয়াসলি মই কেমেৰাৰ আগৰ অভিনয়ৰ কথা কওঁ দেই যোৰহাটত আগতে বহুত নাটক কৰিলো সেই কেমেৰাৰ আগৰ অভিনয়টো প্ৰথম 2005 চনত সিৰিয়াস ভাল টিমৰ লগত কৰিছো সেই সময়ত মই কৈছিলো আগতে উল্লেখ কৰিছো পৰাগ বৰুৱা ৰূপক বৰুৱা বা ৰীণা বৰা খুৰী বুলি মাতো মই সেই তেখেতসকলে মোক প্ৰয়াত শিৱপ্ৰসাদ ঠাকুৰৰ লগত চিনাকি কৰাই দিছিল আৰু তেতিয়াতো আজিকালি প্ৰাইভেট চেনেলখিনি নাছিলে ৰঙে কক ৰেঙনি কক তেতিয়া দূৰদৰ্শনতে চিৰিয়েল হয় এই দূৰদৰ্শনৰ কমিছনৰ চিৰিয়েলত মোক নায়কৰ চৰিত্ৰটো শিৱপ্ৰসাদ ঠাকুৰে তেখেতসকলৰ পৰা চিনাকি পাই হৈ দিছিলে আৰু সেইটোৱে প্ৰথম মোৰ চিৰিয়াছ কাম মানে তাৰ আগত কেমেৰা ফেচ কৰিছো কিন্তু এই যোৰহাটতে মানে লোকেলি হোৱা মানে চিডি তেনেকুৱা কৰিছিলো কিন্তু প্ৰথম চিৰিয়াছ কাম সেইটোৱে তাতে মই লগ পাইছিলো প্ৰয়াত শিৱপ্ৰসাদ ঠাকুৰ মই বৰদেউতা বুলি কৈছিলো তেখেতৰ জোৱাই প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তী দা আৰু সেই বিদ্যুৎ চক্ৰৱৰ্তী দাৰ লগত যোনটো মানে শ্বুটিঙৰ সময়ত ৰফিক আড্ডা একেলগে মই মানে 3খন চিৰিয়েলে কৰা নিচিনা হ'ল গোলাঘাটত তেখেতসকলৰ ঘৰত থাকি লৈ কেম্প কৰি প্ৰায় মানে 50 দিন মানে থকাৰ নিচিনা আৰু মাজত কাম নাথাকিলে যোৰহাটত গুচি যাওঁ আকৌ আহোঁ গতিকে সেই তেখেতসকলৰ সান্নিধ্যটো লাভ কৰিয়ে মানে নিচাটো জাগ্ৰত হ'ল তাৰপাছত মই আকৌ কোম্পানীত চাকৰি কৰিছিলো মই 2004 চনত প্ৰথম মেডিকেল ৰিপ্ৰেজেন্টেটিভ হিচাপে সোমাইছিলো সোমাই পেলাই 2012 চনলৈকে মই কোম্পানীত জব কৰিছিলো পিছত ইনসুৰেন্সলৈ আহিছিলো কিন্তু পিছত মানে মই পিছত নিজে অনুভৱ কৰিলো যে এই কোম্পানী সেলছৰ চাকৰিটো মোৰ বস্তু নহয় স্যাটিসফ্যাকশনটো পোৱা নাই কৰিছে যদিও মানে জব স্যাটিসফ্যাকশন বা কৰ্মটোৰ প্ৰতি মোৰ কোনো ধাউতি নাই আগ্ৰহ নাই তাত মানে মই ফাঁকি মাৰিয়ে কাম কৰি আছিলো ক'ব গ'লে দৰমহাটোৰ খাতিৰত বেয়া কামো কৰা নাছিলো কিন্তু মই ভাল পাৰফৰ্মাৰো নাছিলো আৰু সদায় মোৰ সুপ্ৰিয়ৰ বছৰ গালি খাব লাগিছিলে টাৰ্গেট ফুলফিল নহৈছিলে কোনোদিন সেইকাৰণে মই নিজে ভাবি চালো নাই মই নিজে ভাল পোৱা কামটোৱে কৰো হয়তো 2 টকা কম হ'ব হয়তো মই আকৌ ষ্ট্ৰাগল কৰিব লাগিব কাৰণ 2005-06 অভিনয় কৰাৰ পাছত আকৌ 2012 লৈকে গেপ এটা হৈ গ'ল মানুহ সকলোৱে চিনি পায় কিন্তু সকলোৱে মোক জানে এই কোম্পানী জব কৰে সেইকাৰণে এই সময় দিব নোৱাৰে সেই আকৌ সেই যে কাম কৰিবলৈ আহিছে সেই কথাটো জানিবলৈও অকণ টাইম লাগিছে সেই 2012 চনত মই গুৱাহাটী আহিলো আৰু মোৰ ইতিমধ্যে মোৰ মিছেছে মানে 2011 চনত নুমলীগড় ডিপিএছত চাকৰি পালে সেই মিছেছৰ ছাপোৰ্টটো মোৰ কিন্তু ডাঙৰ কথা তেওঁৰ লগত মই বুজাবুজি কৰিলো যে মই চাকৰি এৰি দিওঁ তোমাৰ চাকৰিটো কনফাৰ্ম হ'ল যেতিয়া মই এতিয়া নিজে ভাল পোৱা কাম কৰি মই ষ্ট্ৰাগল কৰিম গতিকে সেই পৰিয়ালৰ ছাপোৰ্টটো পালো মাৰ পৰাও পালো সেই সময়ত দেউতা আছিল দেউতাৰ পৰাও পালো সেই ছাপোৰ্টটোত আগবাঢ়ি আহি মোৰ মানে 2012 পৰা 15 চনলৈকে গুৱাহাটীত এনেকুৱা হ'ল প্ৰতিজন ভাল পৰিচালকে চিনি পায় কিন্তু প্ৰতিজনে মোক ডাঙৰ কামত নলয় মানে ভাবে ই জব কৰি আছে সেইটো কৰা নাই মোক ক'লেও হয়তো পাহৰি যায় আগতে মোক আগতে বিচাৰোঁতে ই কোম্পানীত জব কৰে সেইকাৰণে মই 2-3 দিনৰ কামতে মোক মাতে সেইটো মেনেজেবল কাৰণ তেনেকে মই চাকৰি কৰি থাকোঁতেও ফাঁকি দি পেলাই কৰিছো চাকৰিত ফাঁকি দি গতিকে সেই তেনেকেই জাৰ্ণিটো আৰম্ভ হ'ল 2012 চনৰ পৰা চিৰিয়াছলি কৰিম বুলি ওলাই আহিলো 15 চন মানৰ পৰা অকণ ভালকে কাম পাব আৰম্ভ কৰিলো
আৰু লগতে মই বাছি গলো কিয় মোৰ ভইচটো অকমান ভইচ অভাৰ আৰ্টিষ্টৰ কাৰণে ভাল এই মানে যিকোনো ডকুমেণ্টাৰী কওক তাৰ যোনখিনি নেৰেশ্যন থাকে সেইখিনিৰ কাৰণে মোক এই যোনখিনি আমাৰ ষ্টুডিঅ'খিনিত হয় কাম পটককৈ মানুহ বিচাৰি নাপায় মোকে ফোন কৰি মাতি দিয়ে সেই কামটো কৰি মই চলি যাব পাৰিলো তাৰমানে এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সাপোৰ্টৰ কাৰণে মানে বহুতখিনি সহায় হৈছে পৰিয়ালে সাপোৰ্ট কৰিব লাগিব এনেও যিকোনো কামত যদি ঘৰখনৰ পৰাই সাপোৰ্টটো নাপায় তেতিয়াহ'লে তো আগবাঢ়ি যাবলৈ অকণমান অসুবিধা হয়েই আৰু লাগিলে কামটো যিমানে সৰু হওক ডাঙৰ হওক কথা নাই কিন্তু প্ৰথম সাপোৰ্টটো পৰিয়ালৰ পৰা লাগিব আৰু সেই অভিনয় হেৰি মানে ভাল লগা মুহূৰ্ত কিছুমান ধৰক মেমৰিয়েবল যে এটা বহুত তেনেকুৱা কিবা মেমৰিয়েবল কথা এনেকুৱাই মানে মোৰ প্ৰথম নাটকৰ জীৱনৰ কথা কৈছো নাটকৰ জীৱনত মই আমি হায়াৰ ছেকেণ্ডেৰী ডিউটি হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেটখিনি একেলগে জ্যোতিপ্ৰসাদৰ কাৰেঙৰ লিগি কৰিছিলোঁ তাত মই সেই সময়ত অনংগ চৰিত্ৰটো কৰিছিলোঁ কাৰেঙৰ লিগিত আৰু সেই চৰিত্ৰটো কৰোঁতে মানে সেইটো কৰি উঠাৰ পাছত মোক যোৰহাটৰ যোনখিনি ডাঙৰ মানুহে মোক আঁকোৱালি লৈছিলে যে এজন ভাল অভিনেতা দেখিছোঁ তোৰ গাত পটেঞ্চিয়েলি দেখিছোঁ সেইখিনিয়ে মোক আপ্লুত কৰিছিলে আৰু শেহতীয়াকৈ এতিয়া আমাৰ আছাম আৰ্টিষ্ট গিল্ড বুলি এটা এছ'চিয়েশ্যন হৈছে তাৰ এনেকৈ মিটিং এখনত গৈছিলোঁ যাওঁতে আমাৰ জ্যোতি ভূঞাদেৱ এক্টৰ বিকুদৰ বৰুৱা বুলি আমি সৰুতে স্কুলত পঢ়োঁতে তেখেতক বিকুদৰ বৰুৱা হিচাপে আছিলোঁ তেখেতক মই আগতে একেলগে কামো কৰিছোঁ তেখেতক লগ পাই তেখেতে মোক বৰ ডাঙৰ কথা এষাৰ ক'লে তুমি মোৰ বৰ ভাল লগা অভিনেতা এজন হৈ পৰিছা গতিকে তেনেকুৱা মানুহৰ এপ্ৰিচিয়েশ্যন ডাঙৰ কথা আৰু সেইষাৰ মানে ডাঙৰ আশীৰ্বাদ আৰু আকৌ ঠিক তেনেকে প্ৰয়াত নিপন গোস্বামীদেৱ তেখেতৰ লগত এই এখন চিনেমাত জাষ্ট ভুমুকি এটা মাৰিছো বুলিব পাৰি মোৰ দুটাই সংলাপ তাকো মানে মই কাষ্ট নহয় চিনেমাখনত মই ঘৰত শুই আছো শুই থাকোঁতে সহ পৰিচালকজন মোৰ বন্ধু বোলে কি কৰিছ মই ৰুমত শুই আছো বোলে এটা দুটা ডাইলগৰ ৰোল এটা আছে কিন্তু নিপন গোস্বামী দাৰ লগত তই কৰিবি নেকি মই কৰিম কিয় নকৰিম গৈ পেলাই সেই শুই থকা মানুহটো গৈ কৈছো তেখেতে তাৰপিছত একেলগে আমি ভাত খাইছো ভাত খাওঁতে তেখেতে কৈছে তোমাৰ ঘৰ ক'ত তেতিয়া মই কৈছো যোৰহাট তৰাজানত অমুকক চিনি পোৱা নাই মই তেখেত এই পৰাগদাৰ কথা কৈছো ৰীণা খুৰীৰ কথা কৈছে মই তেখেতসকলৰ কাৰণে মই তেতিয়া কৈছে নাই মই তোমাৰ ডাইলগ ডেলিভাৰী শুনিয়ে গম পাইছো তুমি ভাল অভিনয় কৰাৰ ল'ৰা ভালকে চিৰিয়াছলি কিয় নকৰা তেতিয়া মই কৈছো ভালকে চিৰিয়াছলি কৰিলে মোক ভালকে কাষ্ট নকৰে কোনো সেই সময়ত মানে সেই 2012-13 চনৰ কথা আৰু তেতিয়া মই আগতে কৰিছিলো গেপটোৰ কাৰণে এতিয়া প্ৰব্লেম হৈছে গতিকে সেই তেনেকুৱা ধৰণৰ মানুহৰ বা বিষ্ণু খাগৰীয়া দায়ো তেনেকে মোক এবাৰ কৈছে মানে তোমাক ভাল লাগিছে চাই সেই তেনেকুৱা মানুহখিনিৰ প্ৰায় এষাৰেই হওক সেয়া আশীৰ্বাদ ভাল লাগিছে বুলি কোৱা আৰু সেইবোৰ মানে কোনো বৰ্ণনা কৰিব নোৱাৰা সুখ আৰু মানে সেনেকুৱা কমেণ্টবোৰ যেতিয়া আহে ইভেন এতিয়াও মই ষ্ট্ৰাগল কৰি আছো কাৰণ এতিয়া মোৰ নামটো পূৰ্ণমজ্যোতি বৰুৱা বুলি চিনাকি মানুহ খুব কমেই ওলাব কিন্তু মোক এইটো হয় আপোনাক দেখিছো আপোনাৰ চিৰিয়েল চাইছো সেই চেহেৰাটো চিনাকি হৈছে কিন্তু মোৰ নামটো হয়তো চিনাকি হোৱা নাই তাৰ বাবে মই আপোনাকো ধন্যবাদ দিব লাগিব যে আপোনাৰ ভিডিঅ' চাই হয়তো মোৰ নামটো গম পাওঁ মানে মই বেছিভাগ খলনায়কৰ চৰিত্ৰই পাওঁ চিৰিয়েলত গতিকে সেয়েও আপোনাক কিন্তু বহুত গালি পাৰিলো এনেকে মই বজাৰত গৈ থাকোঁতে ৰাস্তাত চিনাকি হোৱা মানুহ আছে বা ফটোকপি তুলি লৈ যা সেইটো এটা সুখানুভূতি কাৰণ আপোনাক গালি পৰা মানে আপোনাৰ অভিনয় চাকচেছ হয়নে তাৰমানে আপোনাৰ অভিনয়ত এনেকে সোমাই গৈছে যে আপোনাক বেয়া পোৱা আৰম্ভ কৰিছে তাৰমানে আপোনাৰ অভিনয়টো ভাল হৈছে সফল হৈছে এনেকুৱা আৰু মানে বেয়া অভিজ্ঞতা ধৰক খুব মন চন বেয়া লাগি যোৱা এনেকুৱাওতো হয় চাগে কেতিয়াবা তেনেকুৱা হয় বেয়া অভিজ্ঞতা মানে এনেইতো মানুহ মাত্ৰেই ভাল বেয়া গোটেইখিনি আছে গতিকে মই কোনোবা মানুহকো হয়তো কেতিয়াবা কোনোবা মুহূৰ্তত বেয়া পাইছো কিন্তু সেইটো মই ধৰি নাথাকো সেইটো পাহৰি যাওঁ বা কোনোবা মানুহৰ পৰা খুব বেছি বেয়া অভিজ্ঞতা হৈছে সেই মানুহজনক মই বুজি ললো মানুহজন কেনেকুৱা তাৰপিছত তেখেতক ধৰি নাথাকো তেখেতক মোৰ নিজৰ লাইফৰ পৰা নিজে আঁতৰাই দিওঁ গতিকে সেই মানুহৰ ক্ষেত্ৰত মই নিজৰ দুৰ্ভাগ্য বুলিয়ে কওঁ মই বিশেষকৈ 2019 চন মানৰ পৰাহে ভালকে কাম পাইছো 19 চন মানৰ পৰা মোৰ চেহেৰাটো মানুহে চিনি পাইছে নামটো এতিয়ালৈকে চিনি পোৱা নাই কিন্তু চেহেৰাটো চিনি পাইছে কিন্তু তাৰ সেই সময়ছোৱাতে মানে মই
যদিও ধাৰাবাহিকত ইটোৰ পাছত সিটো সৰু ডাঙৰে হওক মিলাই মেলি মই চৰিত্ৰ পাই আছো আৰু সেইকাৰণে সদায় টিভিত ওলাই আছো কাৰণে মানুহে মোক চিনি পাইছে বা মৰম দিছে যিয়ে নহওক মোক ভাল পাইছে হয়তো কিছুমানে বেয়াও পাইছে কিন্তু এনেকুৱা মোৰ দুৰ্ভাগ্য বুলিয়ে কওঁ মই অসমীয়া ছবিত অভিনয় কৰা বহুত আগ্ৰহ আৰু তাত মুখ খুলিয়াইছো ভুমুকি মৰাকে 4-5খনেই কৰিছো কিন্তু ভাল চৰিত্ৰ পোৱা নাই কিন্তু ভাল চৰিত্ৰ পায়ো মই দুবাৰ মানে ছবিখন কৰিবলৈ সমৰ্থ নহ'লেও মোৰ দুৰ্ভাগ্য মোৰ বেয়া সেইটোৱে আৰু সেইটো মানে দুবাৰে মোৰ বাইক এক্সিডেণ্ট হৈছে এবাৰ 2013 চনত তেতিয়া মই প্ৰথম কৰিবলৈ আহিছো যে জুনমণি খাউণ্ডৰ চুমা পৰশতে বুলি চিনেমাখন হৈছিলে আমি প্ৰথম দিনা মই শ্বুটিং কৰিব ওলাইও গৈ সেইদিনাখন গুৱাহাটীত গোটেই বানপানী শ্বুটিং কেঞ্চেল হ'ল তাৰপিছত মই যোৰহাট গ'লো কাম এটাত আমাৰ মানে এসপ্তাহমান শ্বুটিং বন্ধ দিছে তাৰপিছত আকৌ শ্বুটিং হ'ল সেই এসপ্তাহতে মোৰ যোৰহাটত এক্সিডেণ্ট হৈ এই লেফ্ট শোল্ডাৰ ডিছলকেট হৈ পিছত ছবিখন কৰিব নাপালো তাত বাৰু বৰ ডাঙৰ চৰিত্ৰ নাছিল যদিও ভাল চৰিত্ৰ এটাই আছিল তাৰপিছত লাষ্টলি 2021 চনত এই মানৱেন্দ্ৰ অধিকাৰীদেৱৰ তেখেতে ক্লাছিক চিনেমা কৰে কলাত্মক ছবি আৰু কলাত্মক ছবিৰ প্ৰতি মোৰ ধাউতিটো বেছি তাত অসম আন্দোলনৰ প্ৰেক্ষাপটত তাত সেই মুম্বাইত প্ৰতিষ্ঠিত অসমৰ অভিনেতা বলৰাম দাসেও অভিনয় কৰিছে সেই বলৰাম দাসৰ এজন বন্ধু মানে তাত 3জন বন্ধুৰে মূল চৰিত্ৰ তেওঁলোকে কাহিনী ভাগে তাৰে এটা চৰিত্ৰ লাভ কৰিও আকৌ চেম এক্সিডেণ্ট এই ৰিস্কটো মানে ফ্ৰেকচাৰ হৈছে অপাৰেশ্যন কৰিব আছে তেওঁ প্লেট আছে সেই কৰিব নোৱাৰিলে মানে সেইটোৱে মোৰ দুৰ্ভাগ্য সেয়া মানে লাক নাই বুলি কয় যে কেতিয়াবা কিন্তু কিবা এটা ভালৰ কাৰণে হৈছে বুলি ভাবি ল'ব লাগে আৰু কিন্তু পিছত আৰু এটা বেয়াও মানে ভালো লাগিছিলে যোনটো চৰিত্ৰত মোক কাষ্ট কৰিছিলে সেইটোৰ ভইচ অভাৰ ডাবিংখিনি মই দিছো কিন্তু ছবিখন ৰিলিজ হোৱা নাই তেতিয়া বেয়া লাগিছে আৰু ইমান ভাল চৰিত্ৰ এটা মই কৰিব নাপালো কিন্তু মোৰ ভইচটোৱে গৈছে আপোনাৰ মানে ভইচটোৰ কাৰণেও কিছুমান ক্ষেত্ৰত হেৰি হয় আৰু ভইচ অভাৰৰ হেৰি হয় এতিয়া মই মোৰ কোৱা পাৰমিশন নাই মানে আমাৰ চেনেলৰ লগত এগ্ৰিমেণ্ট থাকে কাৰণে জাষ্ট চেনেলটোৰ নাম নোকোৱাকে কওঁ মই প্ৰায় 2019 চনৰ পৰাই সেই চেনেলটোৰ লগত আমি জড়িত আমি কাৰ্টুনৰ ভইচ ডাবিং কৰোঁ গতিকে সেইটো প্ৰায় ৰেগুলাৰলি কাম চলি থাকে খালি চেনেলটোৰ নাম আমি ক'ব নোৱাৰো আৰু তাৰ আগতো কৰিছিলো ইউটিউবত আছে সেইটোৰ আকৌ চেনেলৰ নাম ক'ব পাৰো মানে কৈছো কুকু টিভি বুলি কুকু টিভি আছামিজত আমি ভইচ অভাৰ কৰা খিনিয়ে বাজি থাকে এতিয়াও এইটো অসমৰ নহয় বাহিৰৰ মানে অসমীয়া ডাবিং কৰি পেলাই মানে আজিকালি স্মাৰ্ট টিভি হ'লতো স্মাৰ্ট টিভি হলে আপুনি লেংগুৱেজ সিলেক্ট কৰিব পাৰে আগৰ সেইটো নাছিলে আৰু গুগলে অসমীয়াটো একচেপ্ট কৰাৰ পাছত অসমীয়া লেংগুৱেজটো তাত আহি যায় তেতিয়া সেই কাৰ্টুন খিনিৰ মানে কোনোবাই ইংলিছত চাব বিচাৰিছে ইংলিছ ডাবিংটো আহিব কোনোবাই অসমীয়া লেংগুৱেজটো সিলেক্ট কৰিছে তেতিয়া আমি কৰা কামবোৰ আহিব তেনেকে গুৱাহাটীত 3টা পাৰ্টিয়ে কাম কৰি আছে তাৰ এটা পাৰ্টিৰ লগত মই জড়িত সেইটো মানে যোনে চেনেলটো বনাইছে তেওঁলোকৰ লগতে এগ্ৰিমেণ্ট কৰি সেই সাধাৰণ ঠিকাৰ নিচিনা টেণ্ডাৰ পেলাই তেনেকে কাম কৰোঁ এনে তেনেকুৱা তাত মাননীবোৰ কেনেকুৱা মানে চেটিছফাইড নে মানে বহুত বেছিও নহয় কিন্তু তথাপিও বহুত কমো নহয় চলি যাব পাৰে মানে অসমত ভইচ অভাৰ আৰ্টিষ্টৰ মানে ডিমাণ্ডটো হেৰিটো এতিয়াও গ্ৰ' হোৱাই নাই তাকেতো মই মানে এইখিনিতে মাজতে আপোনাৰ অকণমান ক্লিপ দেখিছিলো মই ফেচবুকত তেতিয়া মই ভাবিছো মানে ভইচ অভাৰ ক'ত দিলে আপোনাক তেতিয়া মেছেজত সুধিছিলো মই কথাটো মানে বহুতে হয়তো জনাই নাই জনাই নাই যে এনেকেও কৰিব পাৰি কাম কৰিব পাৰি বাহিৰততো বহুতখিনি মানুহৰ মাতটো শুনিলে আপুনি মানুহজনক চিনি পায় চেহেৰাটো চিনি নাপায় ধৰক এতিয়া কিছুমানৰ এনেকুৱা হয় ধৰক শ্বুটিঙত গৈ কৰিব নোৱাৰে ওলাই যাব নোৱাৰে কিন্তু ধৰক এইটো লাইনত আহিবও মন যায় ভইচ অভাৰটো চাগে বহুত বেছি টাইমো নাযায় তেনেকে কিছুমানৰ অকমান এনেকুৱাও থাকে ন মানে কেমেৰা আগত আহিবলৈ লাজ কৰে কিন্তু ভইচটো ভাল প্ৰেজেন্টেচন কোৱালিটি আছে তেওঁলোকে এইবিলাক কামতো জড়িত হ'ব পাৰে তেনেকে মানে অসমত গম পোৱা নাই এতিয়ালৈকে বহুতে অসমত আচলতে গ্ৰ' হোৱাই নাই অসমত মানে ভইচ অভাৰ আৰ্টিষ্ট বুলি প্ৰফেচনেলি মানুহ নাই আমি এতিয়া ধৰ অভিনেতা মই যেনিবা অলপ
মোৰ টেকনিকেল নলেজটো আছে কেনেকৈ ডাবিং দিব লাগে গতিকে সেইকাৰণে মই কৰি আছো বা মোৰ নিচিনাকৈ আৰু 10 জনে কৰি আছে ভাল লাগিলে বাৰু দৰ্শকসকলেও এই বিষয়ে ভইচ অভাৰ বিষয়ে কিছু কথা জানিব পাৰিলে গতিকে তেওঁলোকো উপকৃত হ'ব কোনোবা ইচ্ছা কৰিলে এই কামত মানে আগবাঢ়িব পাৰিব আৰু তেখেতসকলো আমি এতিয়াতো অভিনয়ৰ কথা বহুত মানে সুধিলোৱে কিন্তু আচল কথাটো সোধাই নাই কি মানে কিমান সন্মান কৰিলে ধাৰাবাহিক চাগে হিচাপ কৰিলে 20ৰ ওপৰতে হ'ব মোৰ 20-25খন মান হ'ব চাগে তাৰ ভিতৰত মানে মই প্ৰথম কৈছো যে 2005 চনত আৰম্ভণি কৰিছিলো সেইখনৰ নাম আছিল ঘৰ শিৱপ্ৰসাদ ঠাকুৰদেৱৰ পৰিচালনাত সেইখনে প্ৰথম চিৰিয়াছ কাম আৰম্ভণি আৰু তাৰপাছত আকৌ 12 চনত আকৌ ৰিষ্টাৰ্ট কৰিছো তেতিয়া ৰং চেনেল আহিছে ৰং চেনেলত ৰং জীৱনৰ বুলি এটা সিৰিজ হৈ আছে তাৰ 4-5টা মান কাহিনীত কৰিছো এটা সপ্তাহত এটা ষ্টৰীকে গৈছিল তেনেকৈ 4-5টা মান কৰিছিল তাৰপাছত সপোনৰ আছুতীয়া ৰং এনেকুৱা কৰি আছিলো কিন্তু মোৰ মানুহে চিনি পাইছে বৰষা যেতিয়া নামে বুলি ৰং চেনেলত যোনখন চিৰিয়েল আহিছিল তাত মই এটা নিগেটিভ কেৰেক্টাৰ কৰিছিলো তাত মানুহে চিনি পাইছে আৰু মানে চেহেৰাটো চিনি পাইছে আৰু তাৰপাছত সেই বৰষা যেতিয়া নামে অহাৰ পাছত আচলতে মাজত মই বহুতখিনি কৰিলো জোনাক চেনেলত সময়ত প্ৰথম যেতিয়া আৰম্ভণি হৈছিল তাত প্ৰতিখন ধাৰাবাহিকতে অভিনয় কৰিছিলো কিন্তু বৰ্তমান বহুত দিন জোনাকত কৰা নাই ৰেঙনিটো কৰিছিলো বেহৰবাৰী আউটপোষ্টতো কৰিছিলো গতিকে সেইখিনিত ইমান মোক চিনি পোৱা নাছিলে কিন্তু সেই বৰষা যেতিয়া নামেৰ পৰা মানুহে মোৰ চেহেৰাটো চিনি পোৱা হ'ল তাৰপাছত সেই বৰষা যেতিয়া নামে ঋষভ শৰ্মা যি নায়ক আছিল সেই মোৰ ভাইটিৰ দৰে তাৰ পৰাই মই কৰিবলৈ সুবিধাটো পালো তাৰপিছত তাৰ পৰিচালক স্ক্ৰিপ্ট ৰাইটাৰ নয়ন খাও তেওঁলোকৰ এটা বন্ধুত্ব হ'ল পৰিচালক মন বুলি কওঁ কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱ তাৰ প্ৰতিটো কামতে পিছত মোক বিচৰা হ'ল তেনেকৈ তাৰ পৰিচালনাত ৰং চেনেলৰ ময়ূৰপংখী তাৰপাছত ৰেঙনি সুৰৰ সোপানে শেহতীয়াকৈ শেষ হৈছে তাত নিগেটিভ চৰিত্ৰ কৰিছিলো মই তাৰপাছত প্ৰবাল খাউণ্ডেৱৰ ৰাজবোৱাৰী এনেকুৱা ওপৰত মানুহে মোক চিনি পোৱা হৈছে শেহতীয়াকৈ কংকন ৰাজখোৱাৰ ৰং চেনেলৰ অম্ৰপালি এতিয়া হৃদয়ক বিজ্ঞাপনখন চলি আছে ৰঙত প্ৰচাৰিত হৈ আছে তাত মোৰ চৰিত্ৰটো শেষ হৈছে তাত মানে মই নায়কৰ ককায়েকৰ চৰিত্ৰত কৰিছিলো আৰু নতুনকৈ এখন সেই কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱ মনৰ পৰিচালনাত নয়ন খাউদৰ স্ক্ৰিপ্টত আহি আছে আকাশী গংগা বুলি তাতো এটা মোৰ ভাল চেলেঞ্জিং কেৰেক্টাৰ নিগেটিভ কেৰেক্টাৰ তাত মই কৰিবলৈ সুবিধা পাইছো অসমৰ ছুপাৰষ্টাৰ ব্ৰজেন বৰাদেৱৰ লগত স্ক্ৰীন শ্বেয়াৰ কৰিম সেইটো মোৰ কাৰণে ডাঙৰ কথা মানে তেখেতৰ লগতে মই গোটেইখিনি থাকিব বুলি কৈছে ধাৰাবাহিকখন মূৰত হৈ গ'ল প্ৰমো শ্বুট হৈ গ'ল আৰু শ্বুটিঙো হৈ আছে গাঁৱৰ পাৰ্টটো হৈ আছে মোৰ গাঁৱত নাই যেতিয়া চহৰৰ পাৰ্টৰ শ্বুটিং আৰম্ভ হ'ব তেতিয়া আৰু চাগে 4-5 দিনত আৰম্ভ হ'ব আৰু এই যিখন ক'লে তাৰ প্ৰমো শ্বুটটো দেখুৱাব পাৰি নেকি প্ৰমো শ্বুটটো ওলোৱাই নাই আঘাত কৰিব মই জানো কিন্তু মই আঘাত অলপ বেলেগ ধৰণে তোৰ বিয়া ভাঙিবলৈ দেউতাক ফোনত ভাবুকি দিছিল এতিয়া গম পাব যে আপোনাৰ নিগেটিভ চৰিত্ৰটো বেছি আপোনাক কাজ কৰে মানে আচলতে কি হয় মোৰে সৌভাগ্য মই পজিটিভ নিগেটিভ দুইটাই কৰিব পাৰো বুলি মই ভাবো কিন্তু নিগেটিভত চাগে মোক বেছিকে পছন্দ কৰে পৰিচালক কেইজনে আৰু ময়ো চাগে অলপ বেছি কমফৰ্টেবল কিন্তু মই দুইটাতে কমফৰ্টেবল মই মোৰ পৰা ইমান হেৰি নাই আৰু মোৰ এইটোৱে ডাঙৰ প্ৰশ্ন এটা কৰি দিলে আপুনি মানে কি হয় মোক এতিয়া যোনজন পৰিচালকে প্ৰথম যোনটো চৰিত্ৰত পায় তেনেকুৱা চৰিত্ৰই কাজ কৰে একে টাইপৰে মানে এতিয়া মানে হয়তো তেওঁলোকে যিটো চৰিত্ৰ কৰিলে সেই চৰিত্ৰটো তেওঁলোক মানে ভাল পায় যে ইমান ধুনীয়া কৰিছে গতিকে নেক্সটটোত পিছত তেনেকুৱা টাইপৰ চৰিত্ৰ আহিলে মোকে অফাৰ কৰে মানে এতিয়া মনে প্ৰথম সেই বৰষা যেতিয়া নামে নিগেটিভ চৰিত্ৰ এটাত পালে তাৰপাছত মনৰ গোটেইকেইখন চিৰিয়েলত যিমান কেইখনত কৰিলো প্ৰতিটো নিগেটিভ চৰিত্ৰ তাৰপাছত এই প্ৰবাল খাউণ্ডেৱে মোক পজিটিভ চৰিত্ৰ দিছে বিৰাট ভাল অমায়িক ল'ৰা এটা বা তেখেতৰ মোক পজিটিভ দিয়ে বিচাৰে পজিটিভ কেৰেক্টাৰ এটা বিচাৰে তাৰপাছত এই কংকন ৰাজখোৱাই অম্ৰপালিখন তাত পজিটিভ কেৰেক্টাৰ দিলে তাৰপাছত এতিয়া হৃদয়ক বিজ্ঞাপনটোক পজিটিভ কেৰেক্টাৰে কৰাইছে মানে সেই এইকেইটা এটা উদাহৰণ মানে ত্ৰিদীপ খাউন
ত্ৰিদীপ লাহন ত্ৰিদীপ লাহনে আকৌ মোক কমিক চৰিত্ৰত দিছিলে সেই মই কমেডি অকল ত্ৰিদীপ লাহনৰ ছবিতে কৰিছো বা ধাৰাবাহিকতে কৰিছো গতিকে মানে আপুনি গোটেইকেইটাই কৰিব পাৰে আৰু গোটেইকেইটাই কৰিব পাৰো কিন্তু মই নিজে ফিল কৰো মই চাগে নিগেটিভ চৰিত্ৰটো বেছি ভাল কৰো সেইকাৰণে মানে বেছিভাগ পৰিচালকে মোক নিগেটিভ চৰিত্ৰতে বিচাৰে মানে এনেকুৱা কাষ্টিং কৰাত ধৰক থাকে নেকি পাৰ্চেলিটি তেনেকুৱা ইণ্ডাষ্ট্ৰি এইটো আচলতে অসমীয়া যদি আমি ইণ্ডাষ্ট্ৰি বুলি কওঁ উদ্যোগ হোৱাগে নাই অসমীয়া বিশেষকে টেলিভিশ্যন চেনেল কেইটা অহাৰ পাছত যদি আপুনি ৰেগুলাৰলি কাম পায় তেতিয়া আপুনি চলিব পৰা হৈছে খুব ভালকেও নহয় চলিব পৰা হৈছে তাতকে আমাৰ সংগীত শিল্পীসকলৰে ভাল মানে সংগীতটো এটা উদ্যোগ বুলিব পাৰে মিউজিক ইণ্ডাষ্ট্ৰি এটা আছে কিন্তু মানে অভিনয় ইণ্ডাষ্ট্ৰি বা ফিল্ম ইণ্ডাষ্ট্ৰি বা টেলিভিশ্যন ইণ্ডাষ্ট্ৰি গ্ৰ' হোৱাকে নাই গ্ৰ'য়িং ষ্টেজত আছে এতিয়া চলিব পৰা হৈছে এতিয়া শেহতীয়াকে অসমীয়া চিনেমাই ভাল ব্যৱসায়ো কৰিছে গতিকে সেইটো এটা পজিটিভ চাইন আৰু ইয়াত মানে কাষ্টিঙৰ ক্ষেত্ৰত এই মানুহ কম মানে ৰেফাৰেঞ্চত বেছিকে হয় সেইটোৱে ক'ব বিচাৰিছো তাৰমানে ধৰক অভিনয়ৰ প্ৰতিভাটো চোৱাতকে ৰেফাৰেঞ্চ বা মুখৰ লুকছটো চাই তেনেকুৱা ধৰণৰ আচলতে এটা চৰিত্ৰত প্ৰথম কথাটোৱে হ'ল আপোনাৰ প্ৰায় 80% গেট আপটোত আহি যায় মানে পৰিচালকজনে এটা চৰিত্ৰ যেতিয়া কল্পনা কৰে চৰিত্ৰজন তেতিয়া ফিমেল চৰিত্ৰই হওক মেল চৰিত্ৰই হওক তাত তেওঁ এটা এই চৰিত্ৰটোৰ মানুহজন এনেকুৱা হ'ব বা ল'ৰাজন এনেকুৱা হ'ব ভাবি লয় তাৰ পাছত তাত আমাৰ অভিনেতাসকলক মিলাই চাই তেওঁৰ পচন্দৰজন আটাইতকৈ কিন্তু তেওঁৰ লগত যি টাচত থাকে সেইকেইজন অভিনেতালৈহে তেওঁ মনত পৰে নতুন কেইজনে মনত নপৰিব পাৰে কেতিয়াবা নিউ ফেচ বিচাৰে ধৰক এতিয়া ক'ব গ'লে মই অকণ পুৰণাত পৰিছোগে মোকে পৰিচালকজনে ক'লে মোক এনেকুৱা ল'ৰা এটা লাগে আপোনাৰ চকুত আছে নেকি তেতিয়া মোৰ চকুত যদি ভাল অভিনয় কৰা ল'ৰা এজন আছে তেওঁ যেনেকুৱা ধৰণৰ লাগে বুলি মানে দৈহিক অৱয়ব মুখৰ গঠন সেইখিনি যেনেকুৱা তাৰ লগত মিলা ল'ৰা এজন যদি মই দেখুৱাই দিলো যদি এটা দুটা ডায়লগ অডিশ্যন টাইপত মতাই চাই ভাল পালে ল'লে নহ'লে নল'লে মানে প্ৰতিভাটো লাগিবই মাছ নতুনেই হওক পুৰণাই হওক কিন্তু তাৰ লগত সেই ৰেফাৰেঞ্চটোৱে বেছি কাম দিয়ে মানে অডিশ্যন বহুত হয় কিন্তু অডিশ্যন দিবলৈ হাজাৰ ল'ৰা ছোৱালী আহেও আজিকালি দেই আজিকালি অডিশ্যন দিবলৈ ল'ৰা ছোৱালী আহে কিন্তু তাৰ পৰা সিলেক্ট কৰি মুখ্য চৰিত্ৰ এটা দিয়াটো ডাঙৰ কথা মানে কেতিয়াবা কি হয় বহুতে অডিশ্যনটো ভাল দিয়ে মই নিজে পাইছো অডিশ্যনত ফাৰ্ষ্ট হোৱা ছোৱালীগৰাকীক আমি এদিন শ্বুটিং কৰাই পঠিয়াই দিবলগীয়া হৈছে মানে সেইদিনাখনৰ শ্বুটিং গোটেইখিনি ৰিশ্বুট কৰিবলগীয়া হৈছে গতিকে মানে সেই সময়ত অডিশ্যনত ভাল কৰিলে গোটেই প্ৰায় 1000 মান ল'ৰা ছোৱালীৰ ভিতৰত ফাৰ্ষ্ট হোৱা গৰাকীক চিলেক্ট কৰিলে তেওঁ ভাল চৰিত্ৰ এটাই দিলে মই এতিয়া নাম ক'ব নাযাওঁ বা কোনখন চিৰিয়েল নকওঁ তাৰ পিছত যেতিয়া ফাৰ্ষ্ট ডে শ্বুট সেইদিনাখন মোৰো আছিলে আমি গোটেইবোৰ এনেই বহি থাকিলো মানে এটা চিনো কৰিব নোৱাৰিলে গতিকে তাৰপিছত পঠিয়াই আকৌ নতুন ছোৱালী বিচাৰি সেই দিনটো লোকচান গতিকে সেইকাৰণে অডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব বৰ দিগদাৰী হয় আৰু মানে কি হয় দিনটো লোকচান মানে কিমান খৰচ পাতি বহুত আৰু পুৰাটো এটা সেট বনাই লোৱা যায় গতিকে এটা দিন লছ মানে বহুত প্ৰডিউচাৰ বহুতখিনি লছ হৈ যায় গতিকে সেইকাৰণে চাবলগীয়া হয় আৰু এতিয়া মানে আপোনাৰ মানে চিনেমাত কৰাৰ মন আছে চিনেমাত কৰাৰ মনটো অবভিয়াছলি আছে মানে সঁচা কথা ক'ব গ'লে মই ধাৰাবাহিক কৰি চলি আছো বা ধাৰাবাহিক কৰিয়ে মোৰ মানুহে চিনি পাইছে ধাৰাবাহিকো ডেইলি শ্ব' মানে সদায় চালে নতুন এখন আহিলে পুৰণাখন পাহৰি গ'ল কিন্তু চিনেমাটো চিৰযুগমীয়া চিনেমাটো হয় হলত আহিলে মানুহে চালে কিন্তু সেই চিনেমাখন 1.5 ঘণ্টাই হওক 2 ঘণ্টাই হওক মানুহে পিছত ইচ্ছা কৰিলেও চাব পাৰে কিন্তু ধাৰাবাহিকখন আজিকালি মেগা চিৰিয়েলবোৰ আপোনাৰ 200 এপিছড 150 এপিছড কাৰোবাৰ চাব মন যাব নেকি আকৌ মন নাযায় গতিকে সেইটোৱে কথা কাহিনীটো মনত ৰৈ যায় সেইটোৱে চিনেমা আপোনাৰ জীৱনত যদি ভাল চিনেমা ভাল চৰিত্ৰ 5খনেই হওক 5টা চৰিত্ৰই ভাল কৰক আপুনি মানুহৰ মনত ৰৈ যাব আৰু অভিনেতা হিচাপে মনত ৰৈ যোৱাটো ডাঙৰ কথা এনে অফাৰ আহিছে নেকি
চিনেমা মই ক'লোৱে দুৰ্ভাগ্যৰ কাৰণে কৰিব নোৱাৰিলোঁ এতিয়া নতুনকৈ এখন চিনেমা আহিব মই নামটো কৈ নিদিওঁ কাৰণ অহাকালিলৈ তেওঁলোকে প্ৰেছ ৰিলিজত নামটো ৰিলিজ কৰিব মই পৰিচালকজনৰ নাম কৈ দিওঁ নগাঁৱৰ বুন বৰা তেখেতে আগতে এখন চিনেমা কৰিছিলে 2019 চনত নে 18 চনত ৰিলিজ দিছিলে সেইখনতো মই মানে ব্যক্তিগত অসুবিধাৰ কাৰণে কৰিব নোৱাৰিলোঁ এইবাৰ তেখেতে মোক এটা ভাল চৰিত্ৰ অফাৰ কৰিছে কাইলৈ জ্যোতি চিত্ৰখনত তেওঁলোকৰ মানে ফাৰ্ষ্ট ৰিলিজ নেম ৰিলিজটো আছে গতিকে সেইখন আগন্তুক আহিবলগীয়া কাম ভাল হওক মোৰ পৰাও শুভেচ্ছা থাকিল যাতে এইখন চিনেমাৰ যোগেদি আপোনাক মানে জনসাধাৰণে আদৰি লয় কাৰণ কষ্ট যিমান হৈ আছে হয়তো সিমান মানুহৰ ওচৰলৈ যাব পৰা নাই মানুহে চিনি পোৱা নাই তেতিয়া অকণমান বেয়াও লাগে হয়নে নহয় আৰু মানে কি হয় মূল চৰিত্ৰৰ মানে মই মোৰ ভাৱটো কৈছোঁ মূল চৰিত্ৰত অভিনয় কৰা নায়কেই হওক নায়িকাকেই হওক সকলোৱে মানে যিমান ইম্পৰ্টেঞ্চ দিয়ে কিন্তু সেই সহশিল্পীসকলক ইমান ইম্পৰ্টেঞ্চটো নিদিয়ে কষ্টখিনিতো কেতিয়াবাতো বেছিও হয় আচলতে ডাঙৰ কথাটো সেইটোৱে মূল চৰিত্ৰ নায়ক নায়িকা মানুহৰ চকুৰ আগত বেছিকৈ ভাহি থাকে মানে কাহিনীটোৰ গতিটো তেওঁলোক হয় কিন্তু কাহিনীটো ধৰি ৰাখে সহশিল্পীসকলে কাৰণ বহুত আপুনি ছবিয়ে কওক বা ধাৰাবাহিকে কওক মূল চৰিত্ৰ নায়ক নায়িকা নিউ ফেচ মানুহৰ বিচাৰে নতুন ল'ৰা ছোৱালী আহে তেওঁলোক হয়তো অভিজ্ঞতা কম সেইকাৰণে পৰিণত নহয় অভিনয়ৰ ক্ষেত্ৰত কিন্তু মানে অভিনয়ৰ যোনটো মানে বাঘ জৰীডাল বা আপোনাৰ লেকামডাল এই সহ অভিনেতাসকলেহে ধৰি ৰাখে আৰু আজিকালি অৱশ্যে সকলোকে গুৰুত্ব দিয়ে কিন্তু সেই মই কৈছো আচলতে মই যেতিয়া নায়কৰ চৰিত্ৰ কৰিব লাগিছিল সেই সময়ত মই চাকৰি কৰি থাকিলো এতিয়া আহি পেলাই যদি কেৰেক্টাৰে কেতিয়াবা ডিমাণ্ড কৰে স্পেচিফিক তেতিয়া মোৰ এজত মই এটা নায়কৰ চৰিত্ৰ কৰিছো বেলেগ কথা কিন্তু এতিয়া কলেজীয়া ল'ৰা এটা কৰাৰ দিন মোৰ নাই গতিকে সেই ক্ষেত্ৰত মানে অভিনয় দক্ষতাটো আচল আজি একদম সঁচা কথা ক'বলৈ গ'লে আমাৰ শ্ৰী ৰঘুপতি চিনেমাখনত অৰুণনাথ দাদাৰ কথাই কওঁ তেখেত মানে ইণ্টাৰভিউৰ পাছত ওলায় তেখেত ওলোৱা সময়কণত তেখেতক এটা মানে হাস্যৰসিক চৰিত্ৰ আমি কল্পনাই কৰিব নোৱাৰো গতিকে তেখেতে অভিনয় দক্ষতাটোৰ বাবে সেই সময় স্ক্ৰীনৰ গোটেই মানুহৰ এটেনশ্যনটো লৈ গৈছে যদিও তাত মুখ্য চৰিত্ৰত ৰবি শৰ্মা দা আছে তেওঁলোকে যথেষ্ট ভাল কাম কৰিছে বা মহাময়ী অভিনেত্ৰী প্ৰীতি কংকনা আছে কিন্তু সেই সময়ত আমি অৰুণনাথ দাকে চাই থকা নাই সেইটোৱে হৈছে অভিনয় দক্ষতা গতিকে দক্ষতাটো থাকিলে মানুহৰ মানে লুকছ মানুহৰ দেখিব কেনেকুৱা কিমান ওখ কিমান চাপৰ কিমান শকত সেইটোৱে মেটাৰ নকৰে সেইকাৰণে মই নতুন যুগৰ অভিনেতা অভিনেত্ৰীসকলক কওঁ বহুতৰ মই পাইছো শ্বুটিঙত সেইটো আচলতে ক'ব নালাগে যদিও কওঁ ডাঙৰ হিচাপে কওঁ মানে অভিনয় কৰিবলৈ আহিলে প্ৰথম অসমীয়া ভাষাটো শিকা দৰকাৰ মানে আজিকালি হয় ইংৰাজী মাধ্যমত পঢ়িছে তাৰ মানে এইটো নহয় মাতৃভাষাটো মই নিশিকিম বহুতে মাতৃভাষাটো পঢ়িব নোৱাৰে ইংলিছত লিখি দিব লগা হয় ডাইলগ কেইটা সেই তেনেকুৱাকে নাহে যাতে আৰু বিশেষকৈ অভিনয় কৰিম বুলি আহিছে অসমীয়া ধাৰাবাহিকত অভিনয় কৰিবলৈ আহি যদি অসমীয়া ভাষাটো ক'ব নোৱাৰে কেনেকুৱা হ'ব এই নতুন যুগৰ অভিনেতা অভিনেত্ৰী বা যিখিনি সৰু ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টো চাইছে তেওঁলোকক এটাই কওঁ তোমালোকে অভিনয় কৰিবলৈ নাটক কৰি আহা আৰু নাটক কৰিবলৈ অহাৰ আগত বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণু ৰাভা ভূপেন হাজৰিকা ফণী শৰ্মা এখেতসকলক অধ্যয়ন কৰা আৰু মানে ভাষাটো শুদ্ধকৈ শিকি সেইটো ডাঙৰ কথা আজি মই যিখিনি শুদ্ধকৈ অভিনয় কৰিব পাৰো নোৱাৰো বা যিখিনি মই কৰিব পাৰিছো তাৰ মূলতেই হৈছে মই এই ভাষা জ্ঞানটো মোৰ অগ্ৰজসকলৰ পৰা শিকিছো আৰু তাৰ কাৰণে মই নাম ল'ব লাগিব দুটা অনুষ্ঠানৰ যোৰহাটৰ আগতে এটা নাম লৈছে তৰাজান সন্মিলন দ্বিতীয়টো যোৰহাট থিয়েটাৰ গতিকে এই যোৰহাট থিয়েটাৰত মই ডক্টৰ অৰূপ বৰঠাকুৰ নাট্যকাৰ অভিনেতা পৰিচালক সুৰজিৎ শৰ্মা পৰিচালক অভিনেতা এখেতসকলৰ সান্নিধ্য পাইছিলোঁ আৰু তৰাজান সন্মিলনত ৰূপক বৰুৱা তেখেতৰ ভাতৃ দিগন্ত বৰুৱা পৰাগ বৰুৱা ৰীণা বৰা এনেকুৱা মানুহখিনিৰ সান্নিধ্য পাইছিলোঁ সেই তেখেতসকলৰ পৰাই জ্যোতিপ্ৰসাদক চিনি পাইছিলোঁ বিষ্ণু ৰাভাক চিনি পাইছিলোঁ বা ফণী শৰ্মাক চিনি পাইছিলোঁ আৰু সেইকাৰণে হয়তো মানে ভাষাৰ ক্ষেত্ৰত বা যিকোনো এটা ডায়লগ আমি কোৱাৰ ক্ষেত্ৰত মোৰ হেজিটেশ্যন কোনোদিন নাহে
আৰু কিছুমানক দেখা যায় মানে কওঁতে মানে কথাৰ শব্দবিলাক যেতিয়া প্ৰনাউন্সিয়েচন কৰে একদম বেয়া শুনি মানে ইংলিছৰ থ্ৰু এটা লৈ অসমীয়াটো কয় কিবা এনেকুৱা ধৰণৰ তেতিয়া অলপ বেয়া লাগে বাৰু আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিলে আৰু এনেই বাকী ধৰক ব্যস্তটো হৈয়ে থাকে আপুনি শ্বুটিঙতেই হওক বা কামতেই হওক আৰু তাৰ বাদেও আজৰি সময়ত কি কৰি ভাল পায় আসলে মই ক্ৰিকেটাৰো আছিলোঁ ক্ৰিকেট খেলিও ভাল পাওঁ গতিকে ক্ৰিকেট খেলিও মোৰ বল লাগি ষ্টিচ আছে গতিকে এটা সময়ত ক্ৰিকেটো খেলিছোঁ ক্ৰিকেট খেলি ভাল পাওঁ গান গোৱাৰ এটা খুব হাবিয়া এতিয়া বাথৰুম ছিংগাৰ বুলিব পাৰে খুব ঘৰত নাই মই গান বিৰাট বেয়া গাওঁ চাগে কিন্তু ঘৰত এই বাথৰুমত গান গাওঁ বা মোৰ ল'ৰাটোৰ লগত ধেমালি কৰি গান গাওঁ এনেকুৱাই আৰু এইখিনি ভাল লাগে আৰু আপোনাৰ দেউতাৰ কথাটো গম পালো মাৰ সুস্বাস্থ্য কামনা কৰিলো লগতে আপোনাৰ পৰিয়ালো সকলো ভালে কুশলে থাকক আৰু আপোনাৰ সপোনবোৰ পূৰা হওক আপুনি যিমানখিনি কষ্ট কৰিছে হয়তো সিমানখিনি আশা কৰাৰ ধৰণে পোৱা নাই মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আপুনি আপোনাৰ লক্ষ্যত উপনীত হওক আৰু ব্যস্ততাৰ মাজত ইমানখিনি সময় দিলে তাৰ কাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ আপোনাকো ধন্যবাদ ৰাইজে মই আগতেই কৈছোঁ মোৰ চেহেৰাটো চিনি পায় মোৰ নামটো হয়তো আপোনাৰ ভিডিঅ'ৰ পৰা দুই এজনে আৰু চিনি পাব সেইখিনি সুবিধা দিয়াৰ বাবে ধন্যবাদ আৰু অসমবাসী ৰাইজক আশীৰ্বাদ জনাবলৈ অনুৰোধ কৰিছোঁ যাতে আগবাঢ়ি যাব পাৰোঁ আপোনালোকক মনোৰঞ্জন দি যাব পাৰোঁ আৰু দৰ্শকসকল আপোনালোকে আজিৰ কথোপকথনটো চাই চাগে নিশ্চয় ভাল পাইছে গতিকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব কাৰণ তেখেতে কৈছে যে মুখখন চিনি পায় তেখেতৰ নামটো এতিয়াও বহুতে চিনি পোৱা নাই গতিকে ইমান এজন প্ৰতিভা সম্পন্ন অভিনেতা ইমানখিনি কাম কৰি আছে গতিকে তেখেতে মানুহৰ মাজলৈ উলিয়াই দিয়াৰ দায়িত্বটো আপোনালোকৰ গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ধন্যবাদ